নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। যেহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। হেল্থ ইন্সপেক্টৰৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট 1429টাকৈ পোষ্ট মুকলি হৈছে। 1429টাকৈ হেল্থ ইন্সপেক্টৰৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে স্বাস্থ্য বিভাগ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 1429টাকৈ হেল্থ ইন্সপেক্টৰৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ তথ্য ভিডিঅ'টোত জনাই যাম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকে স্বাস্থ্য বিভাগ ৰিক্ৰুটমেণ্ট 2025ৰ ইয়াতে অভাৰভিউটো দি আছে, দেখিবলৈ পাইছে। ইয়াতে আপোনালোকৰ ভেকেঞ্চিটো আহিছে স্বাস্থ্য বিভাগ ভৰ্তি 2025ৰ ফালৰ পৰা। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে মেডিকেল ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড, যিটো আপোনালোকৰ MSRBৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে। এতিয়া পদৰ নামটো হৈছে আপোনালোকৰ হেল্থ ইন্সপেক্টৰৰ পদ মুকলি হৈছে। টোটেল পোষ্ট ইয়াতে 1429টাকৈ পদ দেখিবলৈ পাব। এপ্লাই মোডটো অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 19,500 টকাৰ পৰা আৰম্ভ কৰি 71,900 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপুনি এক্সট্ৰা বেনিফিট লাভ কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, আপোনালোকৰ মিনিমাম বয়স 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনালোকৰ যিটো ৰুল আছে স্বাস্থ্য বিভাগৰ, সেই ৰুলৰ মতে আপুনি মেক্সিমাম বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এই ছিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST হ'লে আপুনি 5 বছৰ কৰি ছিলেকশ্যন লাভ কৰিব পাৰিব। OBC MOBC হ'লে আপুনি 3 বছৰ কৰি ছিলেকশ্যন লাভ কৰিব পাৰিব। EWS হ'লে আপুনি 10 বছৰ কৰি ছিলেকশ্যন লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো ইয়াতে দিয়া আছে, আপোনালোকৰ যিসকল জেনেৰেল OBCৰ কেণ্ডিডেট হয় তেওঁলোকে 600 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWBDৰ কেণ্ডিডেট হয় তেওঁলোকে 300 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰিব পাৰিব। এতিয়া ছিলেকশ্যন প্ৰচেছটো হৈছে আপোনালোকৰ ফাৰ্ষ্টত এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামত কোৱালিফাই কৰাৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ ফাইনেল ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 12 পাছ কৰি আপুনি আবেদন কৰিব পাৰিব। যদিহে আপোনাৰ মিনিমাম 12 পাছ কৰি থৈছে তেতিয়াও আপুনি আবেদনসমূহ কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে ইয়াত আপোনালোকৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব, আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ নথিপত্ৰ লাগিব। যিহেতু মাৰ্কশ্বিট চাৰ্টিফিকেটকে আদি কৰি আপুনি বিভিন্ন ধৰণৰ নটিফিকেশ্যন আপুনি আপলোড কৰিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপুনি এই পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, কেয়াৰফুলি আপোনালোকে নটিফিকেশ্যনখন ভালকৈ পঢ়ি ল'ব। তাৰপিছতে আপুনি কি ডকুমেণ্ট লাগিব, ডকুমেণ্টসমূহ আগতীয়াকৈ গোটাই ল'ব। তাৰপিছতে আপুনি আবেদন প্ৰচেছটো আৰম্ভ কৰিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ইয়াতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে আপোনালোকৰ যিটো অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 27 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে 16 নৱেম্বৰ তাৰিখলৈকে। যিহেতু 16 নৱেম্বৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে 16 নৱেম্বৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। যিহেতু অনলাইন মাধ্যমেৰে আপুনি আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল নটিফিকেশ্যন আৰু আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।